সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত যিমান জ্ঞান আছে তাৰ সকলোতকৈ ওপৰত আৰু শ্ৰেষ্ঠ জ্ঞানৰ ভিতৰত হৈছে ভাগৱত গীতাত যিসমূহ জ্ঞান আছে। মানুহৰ জীৱনৰ ডাঙৰ ডাঙৰ সমস্যাৰ সমাধান সেই ভাগৱত গীতাৰ মাজতেই আবদ্ধ আছে। আপোনাৰ জীৱনৰ যিকোনো প্ৰশ্নৰ উত্তৰ ভাগৱত গীতাত পাব। এই পৃথিৱীত যিজন মনুষ্যই ভাগৱত গীতাৰ কথা বুজি পায়, ভাগৱতত লিখা জ্ঞানবিলাক আয়ত্ত কৰিব পাৰে, সেইজন মনুষ্যই জীৱনত যিমান ডাঙৰ সমস্যা নাহিলেও হাঁহি হাঁহি সেই সমস্যাবিলাকৰ সমাধান উলিয়াব পাৰিব। সমগ্ৰ বেদ শাস্ত্ৰৰ জ্ঞানসমূহ এই ভাগৱত গীতাতেই সন্নিৱিষ্ট কৰা হৈছে। সৰ্ব উপনিষদৌকাও দুগ্ধা গোপাল নন্দনা পাৰ্থ বস্তু সুধেৰে ভুক্তা দুগ্ধম গীতা অমৃতম মহৎ। এই শ্লোকটোৰ অৰ্থ হ'ল সকলো উপনিষদসমূহ হ'ল গাই মাতাৰ ৰূপ, আৰু সেই উপনিষদবিলাকক গা ধুওৱাৰ মেইন মানুহজনেই হ'ল গোপাল নন্দন। পাৰ্থ বস্তু সুধেৰে ভুক্তা, আৰু অৰ্জুন সেই বালক নন্দন যিজনক শ্ৰীকৃষ্ণই সেই উপনিষদৰ জ্ঞান বাঢ়ি বাঢ়ি খুৱাইছিল। শ্ৰীমদ ভাগৱতত সৰ্বমুঠ 18 অধ্যায় আছে আৰু 700টা শ্লোক আছে। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে শ্ৰীমদ গীতা ভাগৱতৰ সেই 18 অধ্যায়ত লাভ কৰা 18টা জ্ঞানৰ বিষয়ে আলোচনা কৰিম। যিজন ব্যক্তিয়ে গীতাৰ এই 18টা জ্ঞান সম্পূৰ্ণকৈ বুজি উঠিব, সেইজন ব্যক্তিয়ে জীৱনৰ সকলো ধৰণৰ জ্ঞান বুজি পোৱাত সমৰ্থ হ'ব। জীৱনৰ প্ৰকৃত অৰ্থ তেওঁ বুজি পোৱাত সক্ষম হ'ব। শ্ৰীমদ ভাগৱতৰ প্ৰথমটো জ্ঞান হ'ল এজন সত্যবাদী, এজন প্ৰকৃত সত্য মানুহে এজন মিছলীয়া মানুহৰ লগত তেতিয়ালৈকে জিকিব নোৱাৰে যেতিয়ালৈকে তেওঁ অসত্য অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ যেতিয়ালৈকে নিজেই আগবাঢ়ি নাহে তেতিয়ালৈকে সেইজন ব্যক্তি জয় হ'ব নোৱাৰে। বহুত মানুহে কয় যে আজিৰ এই সমাজত মিছা কোৱা ব্যক্তিজনেই জিকি যায়, আৰু যিজনে সত্য পথত থাকে, যিজনে সত্য কথা সদায় কয়, সেইজন হাৰি যায়। কিন্তু প্ৰকৃততে সেইটো সত্য নহয়। এজন মিছলীয়া অসত্যবাদী মানুহ সেইবাবেহে জিকি যায় কিয়নো যিজনৰ বিৰুদ্ধে তেওঁ অসত্যকৈ জিকিবলৈ চেষ্টা কৰে, সেই সত্যবাদী মানুহজনে তেওঁৰ বিৰুদ্ধে থিয় নিদিয়ে। তেওঁৰ বিৰোধিতা কৰি তাৰ প্ৰতিবাদ নকৰে বাবেহে সেই মিছলীয়া ব্যক্তিজন জিকিবলৈ সক্ষম হয়। যদি এজন সত্যবাদী মানুহে মিছলীয়া মানুহ এজনৰ বিৰুদ্ধে নিজৰ মতামত দাঙি নধৰে আৰু তেওঁৰ বিৰোধিতা নকৰে, তেন্তে সমাজখনে সেই মিছলীয়া ব্যক্তিজনৰ কথাকেই প্ৰকৃত সত্য বুলি গণ্য কৰে। পাণ্ডৱসকল সত্যত আছিল, সদায় ধৰ্মৰ পথত চলিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে জীৱনত কেতিয়াও অন্যায় আৰু অধম কাম কৰা নাছিল। তথাপিতো সকলোতকৈ বেছি দুখ তেওঁলোকেই পাবলগীয়া হৈছিল। সমগ্ৰ জীৱনটোত তেওঁলোকে তেওঁলোকতকৈ জ্যেষ্ঠসকলৰ কথাই শুনি গৈছিল। সকলো কথা জানি বুজিও যে এইটো অন্যায় কাম, এইটো অসত্য, এইটো কৰাটো উচিত নহয়, এই সকলোবোৰ জনাৰ পিছতো তেওঁলোকে সেইবোৰ কামেই কৰি গৈছিল। আৰু তেওঁলোকে কোনো উত্তৰ নিদিয়াকৈ মানি গৈছিল, কাৰণ তেওঁলোকে মনত ভাবি লৈছিল যে আমাতকৈ বয়োজ্যেষ্ঠসকলে কৈছে যেতিয়া আমি সেই কামটো কৰাটোৱে উচিত হ'ব। সৰু কালৰে পৰা তেওঁলোকে সদায় অন্যায় আৰু অধৰ্মৰ বিৰোধিতাই যুঁজিবলগীয়া হৈছিল। যদিও বা তেওঁলোকে কেতিয়াও একো বেয়া কাম বা অধম কাম কৰা নাছিল, সদায় সত্য পথতেই আছিল। তথাপিতো তাৰ বিৰুদ্ধে তেওঁলোকে সদায় দুখ আৰু কষ্টই পাইছিল। তাৰ প্ৰকৃত আৰু একমাত্ৰ কাৰণ আছিল যে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে হৈ থকা অন্যায় অধোগতি কৰ্মবিলাকৰ বিৰুদ্ধে তেওঁলোকে মুখ পতা নাছিল। তেওঁলোকে তাৰ বিৰোধিতা কৰিবলৈ অলপো চেষ্টা কৰা নাছিল। কিন্তু সহ্য কৰি 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 এদিন এনেকুৱা এটা দিন আহিল যিদিনাখন তেওঁলোকে সেই অন্যায় অধোগতিৰ বিৰুদ্ধে নিজেই থিয় দিবলগীয়া হ'ল। সেই অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হ'ল।
অস্ত্ৰ দাঙি তুলি ল'বলগীয়া হ'ল। যদি তেওঁলোকে সেই অন্যায়ৰ বিৰুদ্ধে নুযুঁজিলে হয়তো তেওঁলোকৰ ন্যায় নাপালেহেঁতেন। দুৰ্যোধনে সমগ্ৰ বিশ্বখনক এইটোৱেই কৈ দিলেহেঁতেন যে পাণ্ডৱ সকলেই অধৰ্মী আছিল আৰু আমি প্ৰকৃত ধৰ্মবাদী ব্যক্তি। যিসকল ব্যক্তিয়ে কয় যে সত্যৰ যুগ আজিকালি নাই, ভাল যুগ আজিকালি নাই, সকলো মিছাতেই চলি আছে, তেওঁলোকে এইটো নাজানে যে মনে মনে থকাৰ দিন আজিকালি নাই, সহ্য কৰাৰ দিন আজিকালি নাই। আপুনি সত্যবাদী হওক, বহুত ভাল কথা। আপুনি সহ্য কৰিবলৈ শিকক, সেইটোও বহুত ভাল কথা। কিন্তু কোনোবাই আপোনাক কৰি থকা অন্যায়ৰ বিৰুদ্ধে আপুনি মাত মাতিব নোৱাৰে আৰু আপুনি কয় যে ভগৱানে এওঁলোকক বিচাৰ কৰিব। চাওক, শুনক, ভগৱানে আপোনাকোতো বুদ্ধি দিছে, আপোনাকোতো জ্ঞান দিছে। যদি ভগৱানেই সকলোবিলাক কৰিব লাগে, যদি ভগৱানেই আপোনাক চোৱা চিতা কৰিব লাগে, তেন্তে এই পৃথিৱীত আপোনাৰ কি কাম আছে? ভাগৱত গীতাৰ প্ৰথমটো অধ্যায়ৰ নাম হ'ল অৰ্জুন বিষাদয়োগা, য'ত অৰ্জুনৰ দুখবিলাক মুক্ত হৈ আছে। অৰ্জুনে যেতিয়া যুদ্ধ স্থানত নিজৰ পৰিয়ালবৰ্গক দেখিলে, ভীষ্ম পিতামহক দেখিলে, দ্ৰোণাচাৰ্যক দেখিলে, অৰ্জুনৰ আত্মীয়সকলক দেখিলে, তেতিয়া অৰ্জুনৰ দেহ মন একেবাৰেই জুৰুলা হৈ পৰিছিল। তেওঁ মনে মনে ভাবিছিল যে মই যুদ্ধত জয় হ'বলৈ হ'লে এইসকলক হত্যা কৰিব লাগিব। অৰ্জুনে শ্ৰীকৃষ্ণক ক'বলৈ ধৰিলে, সখা, এই সকলোবোৰ মোৰ নিজৰ আত্মীয়, নিজৰ ককাই ভাই, নিজৰ শিক্ষাগুৰু। এইসকলৰ লগত যুদ্ধ কৰাতকৈ মই বনবাসত গৈ বসবাস কৰাই শ্ৰেষ্ঠ হ'ব। অৰ্জুনে ডাইৰেক্ট কৈ দিলে যে সখা, মই এওঁলোকৰ লগত কোনো মতেই যুদ্ধ কৰিব নোৱাৰো। আৰু তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ গীতা ভাগৱতৰ এটা জ্ঞান অৰ্জুনক দিলে আৰু তেতিয়া অৰ্জুনে যুদ্ধৰ বাবে সাজু হ'ল। শ্ৰীকৃষ্ণই অৰ্জুনক বুজালে, যদি তুমি অধৰ্মৰ বিৰুদ্ধে যুদ্ধ নকৰা, তেতিয়া তোমাকো অধৰ্মী বুলিয়েই কোৱা হ'ব। আৰু দুৰ্যোধনৰ এই অধৰ্মিক কাৰ্য এই সমাজখনত আৰু বৃদ্ধি পাই গৈ থাকিব। পাপীসকলে তেতিয়াই বেছি সাহস পায় পাপ কৰিবলৈ, যেতিয়াই পুণ্য কৰা সকলে তেওঁলোকৰ পাপবোৰ সহ্য কৰি গৈ থাকে। বাস্তৱিকতাত এই মহাভাৰতৰ কাহিনী প্ৰকৃততে আমাৰ জীৱনৰ সকলোৰে কাহিনী। আমাৰ জীৱনতো বহুত সমস্যা অহা যোৱা কৰি থাকে। জীৱনত কেতিয়াবা আমাৰ লগত বহুত বেয়া কাৰ্য সংঘটিত হয়, আৰু যদি আমি সেইবিলাক চকু মুদি সহ্য কৰি গৈ থাকো, তেতিয়া এই সমাজখনৰ মানুহে আমাৰ লগত আৰু বেয়া কৰিবলৈ চেষ্টা কৰি গৈ থাকিব। এই পৃথিৱীত আপোনাৰ জীৱনলৈ যিমানেই ডাঙৰ সমস্যা নাহক কিয়, সেই সমস্যাৰ বিৰোধিতা কৰাটো আপোনাৰে কৰ্তব্য। আৰু আপোনাৰ জীৱনত যদি কোনোবাই কিবা বেয়া কাৰ্য সংঘটিত কৰে, আপোনাৰ অহিত হোৱাটো চিন্তা কৰিছে, তেন্তে আপুনি সেইজনৰ বিৰুদ্ধে মাত মাতি তাক যুঁজ দিয়াটোৱে পৰম ধৰ্ম। এই সমাজখনে কেতিয়াও কমজোৰি ব্যক্তিৰ সংগ নিদিয়ে। যদি আপুনি সাহসী, সৎ, তেতিয়াহ'লে আপোনাৰ লগত ভালেমান ব্যক্তি জড়িত হৈ থাকিব, আপোনাক লগ দিব। আৰু যদি আপুনি নিজেই ভয়াতুৰ, কাপুৰুষ আৰু এই অন্যায় অধোগতিৰ বিৰুদ্ধে মাত দিব পৰা শক্তি আপোনাৰ গাত নাই, তেন্তে সমাজখনেও আপোনাৰ পৰা বহু দূৰত্ব বজাই ৰাখিব। গতিকে শ্ৰীমদ ভাগৱতৰ এই জ্ঞানটো আপোনাৰ মগজুত চিতাপি কৰি লওক যে আপোনাৰ জীৱনত যদি কোনোবাই অন্যায় কৰে, আপোনাৰ কৰ্মত যদি ব্যাঘাত জন্মায়, তেন্তে সেইজন ব্যক্তিৰ বিৰুদ্ধে মাত নামাতি মনে মনে বহি কেতিয়াও নাথাকিব। সেইজন ব্যক্তিৰ বিৰোধিতা কৰিবলৈ চেষ্টা কৰক। আৰু আপোনাৰ জীৱনত যদি কেতিয়াবা কিবা দুখ আহিছে, সেই দুখক ভয় কৰি জীয়াই কেতিয়াও নাথাকিব। আপুনি সাহসেৰে সেই দুখৰ সন্মুখীন হ'বলৈ শিকক। শ্ৰীমদ ভাগৱতৰ দ্বিতীয়টো উপদেশ হ'ল, আপুনি যিজন ব্যক্তিৰ ওপৰত যিমানেই মোহ ৰাখিব, যিমানেই আপোন বুলি ভাবিব, সেইজন ব্যক্তিয়ে আপোনাৰ জীৱনত আটাইতকৈ বেছি দুখ দিবলৈ চেষ্টা কৰিব। বাস্তৱিকতাত যেতিয়া শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান আৰম্ভ কৰিছিল,
তাৰ প্ৰকৃত আৰু একমাত্ৰ কাৰণ আছিল অৰ্জুন যেনেকুৱা মহত্ব বীৰ আছিল, বীৰ যোদ্ধা আছিল, সেইজন বীৰে কমজুৰি হৈ পৰিছিল আৰু নিজৰ ককাই ভাইৰ বিৰুদ্ধে যুদ্ধ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিব ধৰিছিল। অৰ্জুনে নিজৰ ওচৰতেই হাৰিবলৈ আৰম্ভ কৰিছিল আৰু পাণ্ডৱসকলে গোটেই জীৱনটো দুখৰ উপৰি দুখ সহ্য কৰি গৈছিল। তাৰ অন্য এটা কাৰণ আছিল তেওঁলোকে আপোনসকলৰ মাজত বহুত মোহ আছিল, নিজৰ পৰিয়ালটোৰ মাজত বহুত আত্মীয়তাবোধ আছিল। তেওঁলোকক কোনোবা বাহিৰৰ ব্যক্তিয়ে দুখ দিয়া নাছিল, তেওঁলোকক কন্দুৱাইছিল তেওঁলোকৰ আপোন মানুহেই, তেওঁলোকৰ ককাই ভাই। তেওঁলোকক নিজৰ ককাই ভাই আত্মীয়সকলেই ঘৰে ঘৰে গৈ ভিক্ষা খুজিবলৈ বাধ্য কৰাইছিল। আপুনি যদি আপোনাৰ জীৱনটোৰ পিনে এবাৰ মুখ কৰি চায়, তেতিয়া আপুনি দেখিব যে আপোনাৰ এই আত্মীয়তাবোধ আৰু আপোনাৰ এই মোহ মায়াবিলাকে আপোনাক কোনো দিনেই সুখ দিয়া নাই আৰু সদায় আপোনাক দুখহে দি আহিছে। গতিকে আপুনি বুজি ল'ব লাগিব যে আমাৰ জীৱনৰ দুখ আৰু সুখৰ একমাত্ৰ কাৰণ হৈছে আমাৰ মনত উৎপন্ন হোৱা মায়া মোহ। এই সমগ্ৰ বিশ্বখনত প্ৰত্যেকজন ব্যক্তিৰ জীৱনত নানান সমস্যা ঘটি আছে, নানা বিপদ আহি আছে, কিন্তু আমি সেইবিলাকৰ বিষয়ে একো না গম পাওঁ আৰু আমাৰ একো তাৰ পৰা প্ৰভাৱ আমাৰ জীৱনত কেতিয়াও নপৰে। কেতিয়াবা এটা ডাঙৰ ব্ৰেকিং নিউজ দেখা যায় যে ইয়াত ডাঙৰ ধুমুহা বতাহ হৈছে, ইয়াত ডাঙৰ এটা বানপানী হৈছে। সেই ক্ষণটকৰ কাৰণেহে সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু যেতিয়া সময় অতিবাহিত হৈ যায় সেই ঘটনাটো কাৰোৰেই মনত নাথাকে। কিন্তু যিজনক আমি আপোন বুলি ভাবোঁ, যিজনক আমাৰ আত্মীয় বুলি আমি গণ্য কৰোঁ, সেইজনৰ জীৱনত যদি অকণমানো কিবা এটা দুখ আহে তেন্তে আমাৰ জীৱনত বহু দুখ লাগে। বাহিৰৰ মানুহ এজনে আহি আমাক অপমান কৰিলে বা অসন্মানী কৰিলে বা বিশ্বাসঘাতকতা কৰিলে আমাৰ জীৱনত ইমান দুখ নহয় যিমান দুখ আমাৰ আত্মীয় এজনে বিশ্বাসঘাতকা, অসন্মানী আৰু অপমান কৰিলে আমি যিমান কষ্ট পাওঁ। মনত ৰাখিব, যিজনৰ লগতেই আপুনি যিমান আত্মীয়তা হ'বলৈ চেষ্টা কৰিব, সেইজনৰ পৰাই আপোনাৰ জীৱনত সিমান কষ্ট পাবলৈ আৰম্ভ কৰিব আৰু আপুনি সেই মায়ামোহৰ পৰা, সেই দুখৰ পৰা কেতিয়াও আঁতৰি যাব নোৱাৰিব। আপুনি ভালদৰে লক্ষ্য কৰিলে দেখিব যে আপুনি এই পৃথিৱীত যিজন ব্যক্তিয়ে বেছি মায়ামোহত আবদ্ধ হৈ থাকে, যিয়ে সকলোকে আপোন বুলি ভাবি লয়, সেইজন ব্যক্তিয়ে জীৱনত সকলোতকৈ বেছি দুখ কষ্ট পায়। সেইজন ব্যক্তিয়ে নিজৰ সতি সন্তানৰ পৰাই দুখ কষ্ট পাবলগীয়া হয় আৰু নিজৰ সতি সন্তানৰ পৰাই জীৱনটো কান্দি থাকিবলগীয়া হয়। ইমান কষ্টেৰে নিজৰ সতি সন্তানক জন্ম দি ডাঙৰ দীঘল কৰাৰ পিছতো আত্মীয় আপোন মায়ামোহৰ কাৰণে সেই সন্তানেই এদিন তেওঁক কন্দুৱাবলৈ বাধ্য হয়। প্ৰেমিকাই প্ৰেম কৰা জনৰ পৰা কান্দিব লগা হয়। তেওঁ মনে মনে ভাবে, মই ইমান আপোন বুলি ভাবি ইমান দেহে অন্তৰে তোমাক ভাল পালোঁ আৰু তুমি মোক কন্দুৱাবলগীয়া হৈছে। আপুনি সাধাৰণতে লক্ষ্য কৰিবচোন, আপুনি আপোনাৰ জীৱনত যিজনক আপুনি বহুত মৰম কৰে, যিজনক আপুনি নিজতকৈও ভাল পায়, সেইজনেই সাধাৰণতে আপোনাৰ জীৱনত অধিক দুখ দিয়ে আৰু সেইজন ব্যক্তিয়েই আপোনাৰ জীৱনটোত বাৰে বাৰে কন্দুৱাবলৈ চেষ্টা কৰে। সাধাৰণতে এই সমাজত প্ৰায়বোৰ ব্যক্তিয়ে কোৱা দেখা যায়, মোক সেইজন ব্যক্তিয়ে বিশ্বাসঘাতকতা কৰিলে যিজনৰ পৰা এনেকুৱা কৰিব বুলি মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ। আৰু তাৰ একমাত্ৰ কাৰণ হ'ল আপুনি আপোনাৰ জীৱনত এনে কিছুমান ব্যক্তিক আপোনাৰ এনে স্থান দি দিয়ে যিটো স্থানৰ অধিকাৰী তেওঁ হোৱাৰ যোগ্য কেতিয়াও নাছিল। আপুনি তেওঁক ইমানেই বিশ্বাস কৰি লয়, কিন্তু তেওঁ সেই বিশ্বাসৰ ইমান যোগ্য নাছিল। গতিকে এই ক্ষেত্ৰত কেৱল বিশ্বাসঘাতকতা কৰাজনে বা আপোনাক কন্দুৱাজনৰ গাতেই কেৱল দুখ নাই, দুখটো সমানে আপোনাৰো আছে, কিয়নো আপুনি তেওঁক আৰু তেওঁৰ সৈতে ইমান আত্মীয়তা গঢ়ি তুলিব কেতিয়াও নালাগিছিল। গতিকে এই সমাজখনত আপোনাৰ জীৱনত আপুনি নিজৰ বাদে আন কাৰোবাক আপোনাৰ জীৱনৰ সুখৰ কাৰণ কেতিয়াও নবনাব। আপুনি যিমানেই তেওঁক সুখৰ কাৰণ বনাবলৈ চেষ্টা কৰিব, সেইজন ব্যক্তিয়ে আপোনাৰ জীৱনত তাৰ দুগুণে দুখ দিবলৈ যত্ন কৰিব।
আপোনাক তাৰ দুগুণে কন্দুৱাবলৈ যত্ন কৰিব। ভাগৱত গীতাৰ তৃতীয়টো উপদেশ হ'ল জীৱনত কেতিয়াও ইমান সহ্য কৰিব নালাগে যাতে আপোনাৰ বিপক্ষে থিয় দি থকা মানুহজনে আপোনাক বহুত কমজুৰি বুলি ভাবি ল'বলৈ বাধ্য হয় আৰু আপোনাৰ সেই কমজুৰিতাৰ সুবিধা লৈ সেইজন ব্যক্তিয়ে বাৰে বাৰে আপোনাক কন্দুৱাবলৈ চেষ্টা কৰে আৰু আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। এইটো সত্য যে মূৰ্খৰ লগত তৰ্ক কৰাটো বেয়া আৰু সকলোৰে লগত মুখে মুখে উত্তৰ দিয়াটো এটা বেয়া স্বভাৱ। সেই বুলি যিটো জেগাত আপোনাৰ অন্যায় হয়, আপোনাৰ বিশ্বাসঘাতকতা হয়, আপোনাৰ বিপক্ষে থকা ব্যক্তিজনে আপোনাৰ জীৱনত দুখ দিবলৈ চেষ্টা কৰে, সেই ক্ষেত্ৰত আপুনি মনে মনে থকাটো কদাপি উচিত নহ'ব। মনে মনে তেতিয়ালৈকে থাকক যেতিয়ালৈকে মানুহে আপোনাক বীৰ বুলি ভাবে আৰু ইমানলৈ মনে মনে নাথাকিব যে মানুহে আপোনাক কাপুৰুষ বুলি ভাবে, আপোনাক কমজুৰি বুলি ভাবে। শ্ৰীমদ ভাগৱতৰ চতুৰ্থটো উপদেশ হ'ল যিজন ব্যক্তিয়ে সৰু সৰু কথাতে ক্ৰোধিত হৈ যায়, খঙাল হৈ যায়, সেইজন ব্যক্তিৰ সেই ক্ৰোধেই এদিন তেওঁক ধ্বংস কৰি পেলায়। যিজন ব্যক্তিয়ে সামান্য কথাতে ক্ৰোধিত হয় সেইজন ব্যক্তিয়ে নিজৰ সংসাৰখনৰ পৰা নিজৰ পৰিয়ালটোৰ পৰা কেতিয়াও সত্য কথা গম নাপায় আৰু সেইজন ব্যক্তিৰ বিষয়ে আমি কেতিয়াবা শুনিবলৈ পাওঁ যে সেইজন ব্যক্তিৰ হাই প্ৰেছাৰ হ'ল, ব্লাড প্ৰেছাৰ হৈ সেইজনৰ মৃত্যু হৈছে। এনেকুৱা ব্যক্তিসকল সাধাৰণতে হৰ্ষ দিন লৈয়ে এই পৃথিৱীলৈ আহে আৰু এনেকুৱা ব্যক্তিসকলক সমাজখনে সাধাৰণতে মেণ্টেলি আনষ্টেবল বুলি গণ্য কৰে। খুব কম সময়ৰ ভিতৰতে মানুহে ভাবে যে এইজন ব্যক্তিয়ে কেতিয়া কি কৰে তাৰ একোকেই ঠিক নাই। যিদৰে প্ৰতিটো ক্ষেত্ৰতে মনে মনে থকাটো বৰ শুভ লক্ষণ নহয়, নাইবা ভাল কথা নহয়, সেইদৰে প্ৰতিটো কথাতে ক্ৰোধিত হৈ যোৱাটো একেবাৰেই বেয়া অভ্যাস। কোনখিনি ঠাইত মনে মনে থাকিব লাগে, কোনখিনি ঠাইত কথা ক'ব লাগে, এইসমূহৰ জ্ঞান শ্ৰীমদ ভাগৱতে শিকাই থৈ গৈছে। শ্ৰীমদ ভাগৱতৰ পঞ্চমটো উপদেশ হ'ল যিকোনো বস্তুৰ অত্যাধিক সেৱন কৰিব নালাগে। যিকোনো এটা বস্তুৰ ইমান ইউজ নকৰিব যাতে সেইটো বস্তুৰ আপোনাৰ অভ্যাস হৈ যায়, আপুনি সেইটোৰ এডিক্টেড হৈ যাব। লাগিলে সেইটো জুৱা হওক, নাইবা নচা হওক, নাইবা মোবাইল হওক, নাইবা কোনো ব্যক্তি অথবা কোনোবা ব্যক্তিক ভাল পোৱাৰ হৃদয়, বেছিকৈ খোৱা বোৱা কৰাৰ অভ্যাস, বেছিকৈ টোপনি মৰাৰ অভ্যাস, অথবা আপুনি বেছি টাইম বিচনাতে পৰি মোবাইল পিটিকি থকা অভ্যাস, নাইবা দিনভৰ টিভিটো দেখাৰ অভ্যাস হওক, এইবোৰ অভ্যাসে আপোনাক এনেকুৱা এখন পৃথিৱীলৈ ঠেলা মাৰি দিয়ে যিখন পৃথিৱীত কেৱল মাত্ৰ আপুনিহে বাস কৰে। আপুনি কেতিয়াবা লক্ষ্য কৰিবচোন, যিজন ব্যক্তিয়ে অধিক এটা বস্তুতে লাগি থাকে সেইজন ব্যক্তিয়ে কেতিয়াও সমাজৰ অন্য ব্যক্তিৰ লগত খুলি কথা পাতিব নোৱাৰে। তেওঁ নিজৰ মাজতেই আবদ্ধ হৈ থাকে। কোনো এটা বস্তু ব্যৱহাৰ কৰা আৰু যিকোনো এটা বস্তুৰ অভ্যাস কৰাৰ মাজত বহুত পাৰ্থক্য আছে আৰু সেই দুটাৰ মাজৰ পাৰ্থক্যটো বুজি ৰখাটোৱেই আপোনাৰ জীৱনৰ প্ৰকৃত লক্ষ্য হ'ব লাগে। শ্ৰীমদ ভাগৱতৰ 6 নম্বৰ উপদেশটো হ'ল আপুনি যেতিয়াই অকলশৰীয়া হৈ যায় আৰু আপুনি যেতিয়াই জীৱনত বিপদৰ সন্মুখীন হয় আৰু যেতিয়াই আপুনি অনুভৱ কৰে যে ওলাই যাবলৈ কোনো এপিনে ৰাস্তা পোৱা নাই, তেতিয়া আপুনি পৰম পিতা শ্ৰী ভগৱানৰ ওচৰত বিশ্বাস ৰাখক আৰু সেইজনৰ ওপৰত প্ৰাৰ্থনা কৰক। যিসকল ব্যক্তিয়ে অকলশৰীয়া সময়ত, নিথৰুৱা হৈ যোৱাৰ সময়ত ভগৱানক প্ৰাৰ্থনা কৰি তাৰ ফল পাইছে, সেইসকল ব্যক্তিয়ে এনেকুৱা সময়ত প্ৰাৰ্থনাৰ মূল্য নিশ্চয়কৈ ভালদৰে বুজি পায়। প্ৰাৰ্থনা আৰু বিশ্বাস যদিও দুটা অদৃশ্য বস্তু, কিন্তু এই অদৃশ্য বস্তু দুটাৰ শক্তি অপাৰ আৰু অসীম। কিছু ব্যক্তিয়ে কোৱা দেখা যায় যে আমি প্ৰাৰ্থনাৰ কোনো মূল্য পোৱা নাই, প্ৰাৰ্থনা যিদৰে কৰিছোঁ সেইদৰে আমি ফল পোৱা নাই। প্ৰাৰ্থনা কোনো ভিক্ষা নহয়। সেইসকল ব্যক্তিয়ে মনত ৰখাটো উচিত প্ৰাৰ্থনা কি, প্ৰাৰ্থনাত আপুনি কি বিচাৰে। প্ৰাৰ্থনা এইটোহে যে হে প্ৰভু মোক শক্তি দিয়া, মোক মনোবল দিয়া, যাতে মই মোৰ দুখ আৰু বিপদবিলাকৰ বিৰুদ্ধে যুঁজিব পাৰোঁ। জীৱনৰ সমস্যাবিলাকৰ মাজেৰে মই আগবাঢ়িব পাৰোঁ।
প্ৰাৰ্থনাৰ ফলাফল বুলিবলৈ আপুনি দুখৰ পৰা বাহিৰলৈ ওলাবলৈ শক্তি পাব, দুখৰ পৰা বাহিৰলৈ ওলোৱাৰ সুবিধা পাব, আপুনি জ্ঞান পাব, বুদ্ধি পাব, আপোনাৰ জীৱনৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰে তাৰ উপায়বোৰ পাব। আৰু অজ্ঞাতভাৱে হ'লেও ভগৱানে কেতিয়াবা আপোনাৰ জীৱনলৈ আহি আপোনাৰ বিপদৰ সময়ত সহায় কৰি থৈ যায়, যিটো কিন্তু আপুনি গমেই পোৱা নাযায়। এই পৃথিৱীত এনে বহু লোক আছে যিসকল ব্যক্তি জীৱনত কেতিয়াবা ডাঙৰ বিপদত পৰাৰ সময়ত অচিনাকি ব্যক্তি আহি তেওঁক সেই বিপদৰ পৰা উদ্ধাৰ কৰি থৈ যায়। আমাৰ জীৱনত এনেকুৱা কিছুমান সময় আহে যিবোৰ সময়ত বিপদৰ সময়ত আমাৰ আপোন মানুহবিলাকেই মুখ বেকা কৰি আমাৰ জীৱনৰ পৰা আঁতৰি যায়, কিন্তু কিছুমান অচিনাকি ব্যক্তিয়ে আহি আমাৰ সেই সমস্যাত সহায় কৰি থৈ যায়। শ্ৰীমদ ভাগৱত গীতাৰ ৭ নম্বৰ উপদেশটো হ'ল যে এই কথাষাৰৰ প্ৰকৃত অৰ্থ কোনেও নাজানে, যদিও বা সকলোৱে কয়, কিন্তু প্ৰকৃত অৰ্থটো কোনেও নাজানে। যে কৰ্ম কৰা, ইয়াৰ ফলৰ আশা তুমি নকৰিবা। ইয়াৰ এইটো অৰ্থ নহয় যে তুমি যিটোকে মন যায় সেইটোকে কৰা আৰু তাৰ কি পৰিণাম হ'ব সেয়া তুমি কল্পনা নকৰিবা। গীতাতে লিখা আছে কৰ্ম কৰা, ইয়াৰ ফলৰ চিন্তা নকৰিবা। ইয়াৰ পিছত সকলোৱে কয় যে লাগিলে চুৰি কৰা, লাগিলে কিবা কৰা, সকলো পাপ পুণ্য কাম কৰিলেও ফলৰ চিন্তা নকৰিবা, কিন্তু ইয়াৰ প্ৰকৃত অৰ্থ সেইটো নহয়। আৰু ইয়াৰ প্ৰকৃত অৰ্থ এইটোও নহয় যে আপুনি কিবা এটা কাম একেৰাহে কৰি থাকক, লাগিলে তাৰ ফল পাব বা নাপাব। এইটোকে ভাবি যে গীতাতে লিখা আছে চোন কৰ্ম কৰি যোৱা, ইয়াৰ ফলৰ আশা নকৰিবা। এই কথাষাৰ শুনা আৰু এই কথাষাৰৰ প্ৰকৃত অৰ্থ বুজি পোৱা, এই দুয়োটা কথাৰ মাজত বহুত পাৰ্থক্য আছে। কৰ্ম কৰা, ইয়াৰ ফলৰ আশা নকৰিবা, ইয়াৰ প্ৰকৃত অৰ্থ হ'ল আপুনি যদি কোনোবা এজন ব্যক্তিৰ বাবে অথবা কোনোবা এটা বস্তুৰ বাবে নিস্বাৰ্থকৈ কিবা এটা কৰিছে, তেন্তে তাৰ বিপৰীতে তেওঁৰ পৰা আপুনি একো আশা নকৰিব, তেওঁৰ পৰা একো এটা পোৱাৰ আশা আপুনি মনত নাৰাখিব। তেওঁৰ বিপদৰ সময়ত মই তেওঁক ইমান সহায় কৰিলোঁ, ইমান উদ্ধাৰ কৰিলোঁ, তেওঁ মোক নিশ্চয় মোৰ বিপদৰ সময়ত সহায় কৰিব। আৰু যেতিয়া আপোনাৰ বিপদৰ সময় আহে, সেই বিপদৰ সময়ত সেই মানুহজনে আপোনাৰ সেই বিশ্বাস ভংগ কৰি পেলায়। এই পৃথিৱীখন বহুত কঠিন। আপুনি এই পৃথিৱীত যিমানেই মানুহক সহায় নকৰিলেও সেই সহায় কৰা ব্যক্তিজনৰ কথা মানুহে নিমিষতে পাহৰি পেলায় আৰু উল্টাই আপোনাৰ পিনে এপাকো ঘূৰি নাচায়। আপুনি মনে মনে মানুহক যি বুলি ভাবে, যিমান ভাল বুলি গণ্য কৰে, প্ৰকৃততে মানুহ ইমানখিনি ভাল কেতিয়াও নহয়। সেইবাবে গীতাত উপদেশ দিছে যে আপোনাৰ অধিকাৰ কেৱল কৰ্ম কৰাতহে আছে। তাৰ ফলটো কি পাব তাত আপোনাৰ কোনো ধৰণৰ অধিকাৰ নাই। আপুনি যিটো কৰ্ম কৰিলে তাৰ ফল কি পাব সেইটো আপুনি কেতিয়াও কণ্ট্ৰোল কৰিব নোৱাৰে। কেতিয়াবা আপোনাৰ জীৱনত এনেকুৱা সংঘটিত নিশ্চয়কৈ হৈছে, আপুনি কিবা এটা কাম কৰিছে আৰু সেই কামটোৰ ফল আপুনি কিয় পোৱা নাই বুলি সদায় পস্তাই আছে। আপুনি ইয়াৰ বাবে অকণো চিন্তা নকৰিব। আপুনি যদি প্ৰকৃততে ভাল কাম কৰিছে, তেন্তে আপুনি সেই কৰ্মৰ ফল এদিন নহয় এদিন নিশ্চয়কৈ পাব। মোৰ দিনবিলাক কেতিয়া সলনি হ'ব, কেতিয়া মই এই দুখৰ পৰা সুখত ভৰি দিব পাৰিম, কেতিয়া মই কৰা কামবিলাকৰ ফল ভাল পাম, সুখ হ'ব মোৰ, এই বুলি যদি আপুনি কল্পনা কৰি থাকে, আপুনি বিশ্বাস কৰক আপুনি কেতিয়াও ভাল দিনৰ আশা কৰিব নোৱাৰিব, কেতিয়াও আপোনাৰ জীৱনলৈ ভাল দিন নহ'ব। কিন্তু যদি আপুনি ভাল কাম কৰি গৈ আছে, তেন্তে সেই ভাল কামৰ ফলাফল আপুনি এদিন নিশ্চয়কৈ পাব। আৰু যদি কোনোবাই বেয়া কৰ্ম কৰিছে, তেন্তে সেই বেয়া কৰ্মৰ ফলো সেইজনে এদিন নহয় এদিন ভোগ কৰিব লাগিবই। শ্ৰীমদ ভাগৱত গীতাৰ ৮ নম্বৰ উপদেশটো হ'ল নিগেটিভ ব্যক্তিবিলাকৰ কথাত কেতিয়াও ৰিয়েকশ্যন কৰিব নালাগে। যিসকল ব্যক্তিয়ে সদায় নিগেটিভ চিন্তা কৰে আৰু নিগেটিভ কথাকে কয়, তেনেকুৱা ব্যক্তিসকলৰ লগত কেতিয়াও কাজিয়া কৰিব নালাগে বা তৰ্ক কৰিব নালাগে। যেতিয়া আপুনি নিগেটিভ ব্যক্তিৰ সৈতে তৰ্কত লিপ্ত হয়, তেতিয়া সেইজন ব্যক্তিয়ে আপোনাৰ পজিটিভ শক্তিখিনি আপোনাৰ পৰা আকৰ্ষণ কৰি শুহি ল'বলৈ চেষ্টা কৰে আৰু সেইজন ব্যক্তিৰ নিগেটিভ এনাৰ্জি যত সমস্ত থাকে সকলোখিনি আপোনাক দি যায়।
আপুনি কেতিয়াবা লক্ষ্য কৰিবচোন যিকোনো নেগেটিভ চিন্তাৰে ভৰপূৰ মানুহ এজনৰ সৈতে তৰ্ক কৰাৰ পিছত আপোনাৰ মনটো গধুৰ হৈ যাব গতিকে জীৱনত তেনে ব্যক্তিৰ পৰা কেতিয়াও তৰ্ক কৰিব নালাগে জীৱনত সদায় এনেকুৱা ব্যক্তিৰ পৰা আঁতৰত থকাটোই আপোনাৰ কাৰণে ভাল বুলি বিবেচিত কৰিব লাগে শ্ৰীমদ ভাগৱতৰ 9 নম্বৰ উপদেশটো হ'ল কেতিয়াও আপুনি জীৱনত কাৰোবাৰ ওপৰত বিশ্বাস কৰি ৰখি নেথাকিব নাইবা অপেক্ষা কৰি নেথাকিব যে সেইজনে মোৰ সকলো সমস্যা দূৰ কৰি দিব এইজনে মোক বেয়া সময়ত মোক লগ দিব যিসকল ব্যক্তিয়ে এনে চিন্তাধাৰা মনত পুহি ৰাখে সেইসকল ব্যক্তি সদায় বিপদৰ সময়ত অকলশৰীয়া হৈ পৰে আৰু তেওঁলোকক সহায়ৰ হাত কোনেও আগনবঢ়ায় এই পৃথিৱীত কোনোৱে কাৰো আপোন নহয় আমি সদায় মানুহৰ কাহিনী শুনি থাকো আপোন মানুহবিলাকেই আপোন মানুহবিলাকক আঘাত দিছে মাৰিছে কাটিছে আৰু সমস্যাৰ সময়ত সেই আপোন মানুহবিলাকেই আপোনাক অকলশৰীয়া কৰি এৰি থৈ গুচি গৈছে আৰু ইমানখিনি হৈ যোৱাৰ পিছতো যদি আপোনাৰ চকু খোল নাখায় আপুনি সেই কথাষাৰ যদি বুজি নাপায় আপুনি জানিব আপোনাৰ জীৱনটো দুখৰ পিনে গৈ আছে শ্ৰীমদ ভাগৱতৰ 10 নম্বৰ উপদেশটো হ'ল সুখ আৰু আনন্দ মানুহৰ নিজৰ জীৱনটোৰ মাজতেই লুকাই আছে নিজৰ দেহাটোৰ মাজতেই লুকাই আছে কিন্তু মানুহে তাক চিনাক্তকৰণ কৰিব নোৱাৰি সুখ আৰু আনন্দ এই পৃথিৱীৰ বাহিৰৰ জগতখনত বিচাৰি ফুৰে মানুহে কয় হৰিণাৰ নাভিত কস্তুৰী থাকে য'ৰ পৰা বহুত সুগন্ধন বাহিৰ হৈ থাকে অনবৰতে কিন্তু সেই হৰিণাজনীয়ে গম নাপায় যে সেই সুগন্ধিটো ক'ৰ পৰা আহিছে আৰু সেইটো বিচাৰি নাপায় সি গোটেই জংঘলখন সেই সুগন্ধিটো বিচাৰি হাপাথুৰি খাই ফুৰে আৰু সি সেই সুগন্ধিটো বাহিৰত ক'তো বিচাৰি নাপায় কিয়নো সেই সুগন্ধিটো বাহিৰত ক'তোৱেই নাই সেই সুগন্ধিটো তাৰ নিজৰ দেহাতেই আছে ঠিক একেদৰেই এটা কুকুৰে হাড়দি এডাল চুবাই থাকে আৰু সেই হাড়দিডাল বহুত দেৰি চুবোৱাৰ পৰিণাম হিচাপে তাৰ দাঁতৰ পৰা তেজ নিগৰিবলৈ ধৰে কিন্তু সি ভাবে সেই তেজখিনি সোৱাদ লোৱাৰ পিছত সি ভাবে এই সোৱাদখিনি হাড়দিডালৰ পৰা পাইছোঁ কিন্তু সেইখিনি তেজৰ সোৱাদ তাৰ নিজৰেই সেই একেদৰেই আপুনি যেতিয়া সুখ বিচাৰি ফুৰে সেই সুখ বাহিৰত কেতিয়াও প্ৰাপ্ত কৰিব নোৱাৰে আৰু আপুনি যেতিয়া সুখ পায় সেই সুখ আপোনাৰ অন্তৰৰ পৰাই নিৰ্গত হয় আৰু যেতিয়া দুখ পায় সেয়াও আপোনাৰ নিজৰ মাজৰ পৰাই নিৰ্গত হয় শ্ৰীমদ গীতাৰ 11 নম্বৰ উপদেশটো হ'ল যে মানুহৰ যেতিয়াই বয়স বাঢ়ি গৈ থাকে তেতিয়া মানুহে সেই কথাটো উপলব্ধি কৰিব পাৰে যে যিসকল ব্যক্তিক তেওঁ জীৱনত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে সেইসকল ব্যক্তিৰ তেওঁ জীৱনত একোৱেই যোগদান নাই আপুনি যিজন ব্যক্তিক বহুত ভ্যালু দি থাকে যিজন ব্যক্তিক বহুত ইম্পৰ্টেন্ট দি থাকে সেইজন ব্যক্তিয়ে আপোনাৰ জীৱনত কি ঘটি আছে কি ঘটা নাই তাৰ ওপৰত তেওঁ একোৱেই গুৰুত্ব নাই তেওঁ তাৰ পৰা একোৱেই নহয় ভাগৱত গীতাৰ 12 নম্বৰ উপদেশটো হ'ল যিসকল ব্যক্তিয়ে নিজৰ মনটোক কণ্ট্ৰোল কৰিব নোৱাৰে সেইসকল ব্যক্তিৰ মনটোৱেই নিজৰ শত্ৰু হৈ পৰে যিজন ব্যক্তিৰ মনটো নিজৰ কণ্ট্ৰোলত নাথাকে সেই ব্যক্তিজনে জীৱনৰ প্ৰতিটো মুহূৰ্ততে বিপদত পৰিবলগীয়া হয় এজন ৰজা আছিল যিজনক গোটেই পৃথিৱীখনে জগতিক বুলি কৈছিল কিয়নো সেইজন ৰজাই গোটেই পৃথিৱীখন জিকি গৈছিল কিন্তু তেওঁৰ মাকে কেতিয়াও তেওঁক এই নামটোৰে মাতা নাছিল আৰু এই কথাটো লক্ষ্য কৰি সি এদিন মাকক সুধিলে যে মা গোটেই পৃথিৱীখনে মোক জগজিত বুলি মাতে কিন্তু তুমি মোক এই নাম ধৰি কিয় নামাতা তেতিয়া তেওঁৰ মাকে ক'লে যে তুমি গোটেই পৃথিৱীখন জয় কৰিলা সঁচা কিন্তু তুমি নিজৰ মনটোক জয় কৰিব পৰা নাই যিজন ব্যক্তিয়ে নিজৰ মনটোক জয় কৰিব পৰা নাই মোৰ চকুত সেইজন ব্যক্তি কেতিয়াও বিজয় হোৱা নাই প্ৰকৃততে মই তোমাক জগজিত বুলি তেতিয়াহে মানিম যেতিয়া তুমি নিজৰ মনটো জয় কৰিব পাৰিবা শ্ৰীমদ ভাগৱত গীতাৰ 13 নম্বৰ উপদেশটো হ'ল দুখ আৰু সুখ মানুহৰ জীৱনত এই বতৰটোৰ দৰে অগাদেৱা কৰি আহি থাকে মানুহৰ জীৱনত না সুখটো চিৰদিনীয়াকৈ থাকে না দুখটো চিৰদিনীয়াকৈ থাকে
সেইবাবে মানুহৰ জীৱনত যেতিয়াই দুখ আহে সেই দুখটোত বেছিকৈ দুখ কৰিব নালাগে আৰু যেতিয়াই সুখ আহে সেই সুখ পোৱাৰ অভ্যাস ৰাখিব নালাগে কিয়নো এই জীৱনটো পৰিৱৰ্তনশীল হয় ইয়াত সকলোবোৰ সময়ৰ সোঁতত সলনি হৈ গৈ থাকিব শ্ৰীমদ ভাগৱতৰ 14 নম্বৰ উপদেশটো হ'ল জীৱনত আপোনাৰ যিটো হ'বলগীয়া আছে সেইটো হৈয়ে হ'বই আৰু যিটো আপোনাৰ জীৱনত হ'বলগীয়া নাই সেইটো কোনেও আহি আপোনাৰ জীৱনত সংঘটিত কৰি দিব নোৱাৰে সেইবাবে যিজন ব্যক্তিয়ে এইটো নিজৰ মগজুত বহাই ল'ব পাৰে তেওঁ কেতিয়াও জীৱনত দুখী নাথাকে কিয়নো যিটো হ'বলগীয়া থাকে সেইটো হয়েই আৰু যিটো হ'বলগীয়া নাথাকে সেইটো কেতিয়াও কৰিব নোৱাৰে সেইবাবে আপুনি কেৱল আপোনাৰ জীৱনৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়ক আৰু আপোনাৰ নিজৰ জীৱনটো সদায় উপভোগ কৰক সেইবাবে আপুনি আপোনাৰ জীৱনটোত কি হ'ব কি নহ'ব সেয়া চিন্তা কৰিবলৈ বাদ দিয়ক কিয়নো যিটো বস্তু আপোনাৰ হাতৰ মুঠিত নাই সেইটোৰ বিষয়ে চিন্তা কৰি আপুনি জীৱনটোত কেতিয়াও সুখত থাকিব নোৱাৰে শ্ৰীমদ ভাগৱতৰ 15 নম্বৰ উপদেশটো হ'ল আপুনি যিমানেই ভাল কাম নকৰিলেও আপোনাক সদায় সমাজখনে বেয়াকৈ আলোচনা কৰিব এই জগতত মানুহে আপোনাৰ কেতিয়াও ভালখিনি দেখা নাপায় আপোনাৰ সদায় বেয়াখিনিহে মানুহে আলোচনা কৰিব বিচাৰে সেইবাবে আপুনি আপোনাৰ জীৱনত কেৱল কৰ্ম কৰি যাওক এই সমাজখনে কি ক'ব এই কৰ্মৰ ফল সমাজখনে কি ক'ব নাইবা তাৰ ফল আপুনি কি লাভ কৰিব তাৰ বাবে কেতিয়াও চিন্তা নকৰিব